বহুত দিনৰ মূৰত গোটেইকেইটা আজি ফুৰিব আহিছোঁ ৰ'বা। আমি আহিছোঁ আজি টিহুৰ অভিৰুচি ৰিজৰ্টত। বহুত দিনৰ মূৰত আহিলোঁ, গোটেইকেইটাই লগ হৈ ৰিজৰ্টখনত আৰু বহুত ভাল লাগছে পৰিৱেশটো। আৰু খেলা ধূলাৰ লগতে ইয়াত সুস্বাস্থ্য খাদ্য পোৱা যায়। আৰু গোটেই আমাৰ ইফালে ধ্ৰুৱমক দেখোন বহুত ধুনীয়াকৈ ফূৰ্তি কৰিছেহি। আৰু লগতে অলপমান জুল্লো দক বাপ্পা ঋষিক ধৰি আছোঁ ৰ'ব, ভয়ো লাগে ঋষি যিহে উৎপাত পৰি চৰি যাব বুলি। আৰু আমাৰ আজি ধ্ৰুৱমৰ অলপ সময়ো ডিষ্টাৰ্ব দিয়া নাই, সি বহুত ধুনীয়াকৈ আছে। আজি যিহেতু সি জন্মৰ পৰা প্ৰথম হৈছে ইমান দূৰক ফুৰিবৰ কাৰণে, আমি গৈছিলোঁ দাদাকক। আৰু ইফালে আমাৰ আছে খানা যি অসমীয়া এখন থলুৱা খাদ্য পুৰা ধুনীয়াকৈ টেঙা কচু খাৰ চব দিছে। এইফালে চাওকচোন আমাৰ চানাটোৰ ফূৰ্তি, সি কি ফূৰ্তি হৈছে নহয় সিৰ আজি। তাকে খানাটো খাই লওঁ ৰ'ব। তাতে আছিল কিবা বাটাৰ চিকেন, লগতে চিকেন কাৰী আৰু ধুনীয়াকৈ এখন থালি খালা হৈ গ'ল। এতিয়া ঘৰমুখে যাত্ৰা আৰম্ভ কৰোঁ দিয়ক। দিনটো এনেকৈ আছে, সি অলপমান অশান্তিও পাৰা হৈছে, ধুনীয়াকৈ যায় সি অলপমান ৰেষ্ট কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। বাই বাই। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি অহা নাই এই ৰিজৰ্টখনত একবাৰ আহি চাব, খাদ্য বহুত ভাল, লগতে ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া এটা বাতাম মেলি আছে নহয়, কি ক'ম আপোনালোকে আহিব, আপোনালোকে আহি একবাৰ চাই যাব।